নমস্কাৰ আজি হৈছে 17 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ডাঙৰ খবৰ এপ্ৰিল মাহত সোমাব আপোনাৰ একাউণ্টত ধন হয় ঠিকই শুনিছে এপ্ৰিল মাহতে 27 লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ আমি জনাই যাম এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ভাল খবৰ ইতিমধ্যে আহি পৰিছে এপ্ৰিল মাহতেই 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব আৰু বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 27 লাখ মহিলাকহে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ সুবিধা আৰু ভাল ব্যৱসায় ইয়াৰ লগতে ট্ৰেক্টৰ জেচিবি থকা লোকৰ ঘৰৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে আৰু বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণ কাৰ্যসূচী আৰু অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা আৰু তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন আৰু প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 50,000 টকা আৰু 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে দিয়া হৈছে আৰু ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ইতিমধ্যে ভাল খবৰ আহি পৰিছে আমি খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে অহা এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ফেব্ৰুৱাৰী মাহতেই দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন আজি কৰি লওক চাৰিটা বিশেষ কাম অন্যথা আপুনি বঞ্চিত হ'ব PM কিষাণ আঁচনিৰ ধন লাভৰ পৰা এই মুহূৰ্তৰ খবৰ আমি আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ যে আজি আপুনি কৰি লওক চাৰিটা ডাঙৰ কাম অন্যথা বঞ্চিত হ'ব PM কিষাণৰ 19 নম্বৰ কিস্তি লাভৰ পৰা ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন আৰু ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই আপুনি কৰি লওক চাৰিটা ডাঙৰ কাম হিতাধিকাৰীয়ে আজিৰ ভিতৰতে কৰি লওক KYC আপডেট আৰু KYC আপডেটৰ বাবে CSC চেণ্টাৰলৈ আপুনি যাওক আজিয়েই ঘৰতো কৰিব পাৰিব আপুনি KYC আপডেটৰ কাম pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি আপুনি কৰিব পাৰিব KYC আপডেট আৰু হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম DBT অন কৰিবৰ বাবে আপুনি যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়াৰ সৈতে আৰু কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এই কাম কৰিবৰ বাবে আপুনি আজি যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আৰু PM কিষাণৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজি লিংক কৰক আপোনাৰ আধাৰ কাৰ্ডখন আৰু আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ পঞ্চায়ত নিৰ্বাচনৰ বিগ আপডেট দিলে মুখ্যমন্ত্ৰীয়ে ঘোষণা হ'ল অধিসূচনাৰ দিন অহা 18 মাৰ্চত জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ পিছৰ দিনাই জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা শেষ হোৱাৰ পিছতে অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন আৰু নতুন নিয়মেৰে এইবাৰ অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন আমি খবৰটো বাৰম্বাৰ জনাইছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ যিহেতু খেলিমেলি দেখা গৈছে আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন এক নতুন পদ্ধতিৰে অনুষ্ঠিত কৰা হ'ব য'ত কোনো ধৰণৰ ৰাজনীতি নাথাকিব পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগে আৰু বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এই ক্ষেত্ৰত সুবিধা পাব আৰু এনেদৰে এতিয়া মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছতে 18 মাৰ্চৰ দিনা ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা নতুনকৈ 3,88,000 দৰিদ্ৰ লোকে পাব চৰকাৰী ঘৰ পাবলৈ আপুনি শীঘ্ৰে কৰক ABPS
চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আকৌ আহি পৰিছে ডাঙৰ খবৰ। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। শীঘ্ৰেই সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ ঘৰ। আৰু তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে এতিয়া চৰকাৰে। আৰু ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকি কৰিব নোৱাৰিব। আৰু PMAYGকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক হৈছে ABPS। আৰু ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে ধন জমা হোৱা ধন। আৰু ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। আৰু একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে। আৰু বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই বিশেষ কাম, অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও আপুনি এই কাম কৰিব পাৰিব। আৰু বেংক একাউণ্টৰ সৈতে পেন আধাৰ ABPS সক্ষম হৈ থাকিলে লাভ কৰিব আপুনি চৰকাৰী ঘৰ। আৰু অসমত এটাও কেঁচা ঘৰ নাথাকে বুলি মন্তব্য কৰা হয়। আৰু কোন যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব এই ঘৰ আমি সবিশেষ জনাই যাম। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী ঘৰ। হয়, ঠিকেই শুনিছে, আপুনি মোবাইল ফোনত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ। আৰু আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰিব লাগিব। 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। লগতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনিৰ বিনামূলীয়া ঘৰখন। 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ।